ৰাণীৰ গাৰোপাৰত বিদ্যুৎ স্পৃষ্ট হয় বিদ্যুৎ কৰ্মচাৰীৰ কৰুণ মৃত্যু। সংকটজনক অৱস্থাত এজনক গুৱাহাটীলৈ প্ৰেৰণ। ৰাণী আৰক্ষী চকীৰ অন্তৰ্গত গাৰোপাৰাত মঙলবাৰে বিদ্যুৎ স্পৃষ্ট হৈ তপন কলিতা নামৰ এগৰাকী কৰ্মচাৰীৰ কৰুণ মৃত্যু সংঘটিত হোৱাৰ লগতে ইন্দ্ৰ মহন্ত নামৰ আন এগৰাকী বিদ্যুৎ বিভাগৰ কৰ্মচাৰী গুৰুতৰভাৱে আহত হয়। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে মিৰ্জা বিদ্যুৎ উপসংমণ্ডলৰ লোহাৰঘাট বিদ্যুৎ বিভাগৰ অধীনৰ গাৰোপাৰাত বিদ্যুৎৰ তাঁৰ সংযোগ কৰি আছিল তপন কলিতা আৰু ইন্দ্ৰ মহন্তই। তেনেস্থলত দুই ঠিকাভিত্তিক কৰ্মচাৰীয়ে বিদ্যুৎৰ সংযোগ দি থকাৰ সময়তে ৰহস্যজনকভাৱে কোনো কৰ্মচাৰীয়ে লোহাৰঘাটত তেওঁলোকক নজনোৱাকৈ বিদ্যুৎৰ সংযোগ কৰি দিয়ে। লগে লগে তপন কলিতাৰ থিতাতে মৃত্যু হয় আৰু সংকটজনক অৱস্থাত ইন্দ্ৰ মহন্তক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান তপন কলিতাৰ মৃতদেহ পলাশবাৰী আৰক্ষী থানাৰ সহযোগত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। বৰ্তমান যিখিনি এডভাইচ লৈছোঁ সেইখিনিৰ পৰা মই কওঁ, তাত দেৱকান্ত দাস এজন গৈছিলে, তাৰপিছত তাৰে আপোনাৰ লোহাৰঘাটৰ লাইনমেন আছিলে ধীৰেণ দাস, আৰু এজন আছিলে আপোনাৰ যি কণ্ট্ৰল ৰুমত থাকে লাইনটো যোনে কাটিব দিয়ে, সেই আছিলে আপোনাৰ বিপুল ৰাভা। তাৰপিছত এজন মনোজ ৰয় বুলি লাইনমেন যোৱা বুলি শুনিছোঁ, আৰু যাৰ এক্সিডেণ্ট হ'ল তপন কলিতাৰ, তাৰ লগত এজন ইন্দ্ৰ মহন্ত তেখেত আছে বুলি আমি জানো। তেখেতৰো দুৰ্ঘটনা বৰ্তমান মেডিকেল অৱস্থাত আছে। এইটো আপোনাৰ লোহাৰঘাট গাৰোপাৰা, তেখেতসকলে 11ত কাম কৰি আছিলে বোলে। কোনে লৈ গৈছিলে সেইটো নাজানো, কিন্তু এইটোতো অফিচৰ পৰাই পঠাব লাগিব ন। এইটো আপোনাৰ মিৰ্জা চাব ডিভিজনৰ পৰা আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডত আগত কৰিছিলোঁ। আজিৰ পৰা মই 2 বছৰ আগত আমি একেলগে জাৰবাৰী এৰিয়াত কাম কৰি আছিলোঁ। তাৰপিছত মই 2 বছৰ পিছত এইবিলাক দুৰ্ঘটনা দেখি এৰা এৰি হ'ল। এতিয়া বৰ্তমান মন নাই, কিন্তু মই যিখিনি গম পাওঁ আৰু গম ল'লোঁ আগৰ চিনাকি মানুহৰ পৰা, তেনেকৈ মই গম পাইছোঁ কথা। তেখেতৰ লগত যোৱাৰ লগে মোক যোগাযোগ কৰা নাই, কিন্তু মই লাইনমেনক ফোন মাৰিছিলোঁ ধীৰেণ দাসক। এডভাইচখিনি দিলে যে কেনেকৈ হ'ল মই গম নাপাওঁ, কণ্ট্ৰল ৰুমৰ পৰা লাইনটো মাৰিছোঁ সেনেকৈ ক'লে। তাৰপিছত মই তাত যোনজন বিপুল ৰাভা আছে তেখেতক ফোন মাৰিলোঁ, তেখেতক সুধিলোঁ কেনেকৈ হ'ল। তেখেতে কৈছে যে মোক লাইনমেনে বেকাৰ খুলিব দিয়া নাছিল, মই বেকাৰটো খোলা নাছিলোঁ, হঠাৎ তেনেকুৱা হৈ গ'ল বুলি কৈছে। বেকাৰ নুখুলে কেতিয়াও মানুহ এজন মৃত্যু নহয়, তাত আপোনাৰ এটা আৰ্ট মাৰে, আৰ্টত চিটকি যাব পাৰে, কিন্তু মানুহজন এনেকুৱা কেতিয়াও নহয়। তাত লাইনটো মাৰিব লাগিব, মাৰাৰ বিনিময়ত তেনেকুৱা হৈছে মোৰ ভাবত। কাৰণ তেখেতে কাম কৰি থকাৰ বিনিময়ত কোনোবাই এজনে নহয়, যোন আছিলে বিপুল ৰাভা থকা বুলি ভাবিছোঁ তেখেতকে সাহৰিছিল, লাইনটো মাৰিছে কাৰেণ্টটো, মাৰাৰ বিনিময়ত তেনেকুৱা হৈছে। ধীৰেণ দাসে মাতিছিলে মদনপুৰত, আৰু বাকী ইয়াৰ পৰা অফিচৰ পৰা যিখিনি মানুহ পঠাইছিলে 4জন নে 5জন পঠোৱা বুলি শুনিছোঁ। আৰু অফিচৰ পৰা যেতিয়া কাম কৰিব পঠায় তেতিয়া এখন লিষ্টখনটো ওলাবই লাগে নিশ্চয়। সেই লিষ্টখন আমি পালে গম পোৱা যাব কোন কোন মানুহ পঠাইছিলে, কি নামৰ মানুহ পঠাইছে। এতিয়াতো অফিচে কৈয়ে আছে জানো, আমি খেদা নাই, তেতিয়া আমি গম পাম কাগজখন চালে কাক পঠাইছিলোঁ। মাত্ৰ আমি কাগজখন বিচাৰি আছোঁ। আৰু এইটো আমাৰ তেখেতক ন্যায় লাগে। এতিয়া তেখেতৰ সৰু বাচ্ছা এটা আছে, 4 বছৰ হ'ব। এতিয়া তেখেতে কেনেকৈ চলিব, তেখেতৰ মাইকীজনী ক'ত চলিব? আমাক এটা ব্যৱস্থা কৰি দিব লাগে তেখেতক। এতিয়াতো যোৱাটো হৈ গৈছে, আমাক মাত্ৰ এইখিনি ব্যৱস্থা কৰি দিব লাগে। আৰু এতিয়া ফোন মাৰিলে বোলে কৈছে কি এক্সপেৰিয়েঞ্চ নোহোৱাকৈ আজি 11-12 বছৰে কেনেকৈ কাম কৰি আছে। ঠিক আছে, এক্সপেৰিয়েঞ্চ নোহোৱাকৈ কাম কৰিছে, তেখেতে কিয় ওপৰত উঠাই দিছে? এক্সপেৰিয়েঞ্চ নাই যদি ওপৰত উঠাব নালাগিছিলে, তেখেত তলত থাকিব লাগে। পৰিচয় পত্ৰ দিছে, এখন আই কাৰ্ড দিয়ে, আই কাৰ্ডটো পাইছে চবে, আই কাৰ্ডখন আছে তাতে আছে, কিন্তু আপোনাৰ কেনেকৈ পঠালে আমি সেইটোৱে বিচাৰিছোঁ। যদি তেখেতৰ অভিজ্ঞতাই নাই আমি সেইখিনি বিচাৰোঁ, আৰু আমাক ন্যায় লাগে মানুহজনৰ পৰা। এই ক্ষেত্ৰত আমি সকলো অঞ্চলবাসী মৰ্মাহত। আমাৰ সকলোৰে মৰমৰ আছিল ল'ৰাজন, কিন্তু এই ক্ষেত্ৰত আমি গম পোৱা মতে সম্পূৰ্ণ বিভাগীয় গাফিলতিৰ কাৰণে এই ঘটনাটো হ'ব পাৰিছে। আৰু ল'ৰাজনে ডিউটিত থকা সময়ত ঘটনাটো ঘটাৰ পিছতো বৰ্তমানলৈ এই সময় পৰ্যন্ত কোনো বিভাগীয় সহায় সহযোগ বা মানে যোগাযোগৰ কোনো ব্যৱস্থা আমাৰ লগত ৰখা নাই। আমি ৰাখিব বিচাৰিলেও তেওঁলোকে অগ্ৰাহ্য কৰি আছে, আৰু বৰঞ্চ তেওঁলোকে মানে ল'ৰাজন আজি 12 বছৰ কৰ্মৰত অৱস্থাত আছিল, যদিও তেওঁলোকৰ ভাষ্য যে ল'ৰাজনৰ কোনো নলেজ নোহোৱাকৈ কাম কৰি আছে। এনেকুৱা ধৰণৰ মানে মিছা মন্তব্য কথা ক'ব বিচাৰিছে। SDO কৈছে আৰু মানে বিভাগীয় এজনে কৈ আছে, আৰু এনেকুৱা ধৰণে আমি গম পোৱা মতে পৰা আমাৰ সভাপতি ছেক্ৰেটাৰীৰ সৈতে আমি সমূহ ৰাইজ আহি আমাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়ৰ ওচৰত আমি প্ৰতিবেদন
দাখিল কৰি সুব্যৱস্থাৰ কাৰণে আৰু দুৰ্ভগীয়া পৰিয়ালটোৰ 4 বছৰীয়া কণমানি শিশু এৰি থৈ গ'ল ল'ৰাটোৰ আৰু তেওঁলোকে যাতে এটা উচিত ন্যায় পায় তাকে আমি কামনা কৰিছোঁ। দ্য নিউজলেণ্ড অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।